আজি যিহেতু সকলোৰে বন্ধ সেইকাৰণে সকলো ঘৰতে আছোঁ। এইকেইদিন অকণমান দীঘলীয়াকৈ বন্ধ কেইটামান পাইছোঁ অৱশ্যে, কিন্তু বন্ধবিলাক দেখোন কেনেকৈ গৈছে ধৰিব পৰা নাই। দিনটো ব্যস্ত হৈ থকা হয় যে সময়বিলাক পটককৈ গুচি যায়। আৰু এয়া বন্ধ বাৰ বুলি আজি ভাবিছোঁ আলু পৰঠাকে বনাওঁ ব্ৰেকফাষ্টত। আৰু এয়া মই বনাই থাকোঁতে এওঁ আহি বহি লৈছেহি। আমাৰ এনেকৈ কথা পাতি থকা হয়। এনেকৈ দেখিছেনে, তেওঁ কিবাকিবি কৈ আছে, ময়ো কিবাকিবি উত্তৰ দি আছোঁ, লগতে বনায়ো আছোঁ। আৰু এনেকৈ যদি খানা বনাই থাকোঁতে কোনোবা ওচৰত ৰৈ থাকে, আচলতে বনায়ো ভাল লাগে, নহ'লে অকলে অকলে আমনিয়ে লাগি যায়গৈ। আৰু এয়া দেখিছেনে, কথা পাতি পাতি বনাওঁতে মোৰ এয়া পুৰটো হৈ গ'ল ৰেডি। আৰু তাৰপাছতে বনালোঁ আলু পৰঠা, আৰু ঘৰতে দৈ আছিলে, দৈৰ লগত দিলোঁ গুড়। আৰু এয়া ধুনীয়াকৈ আজি আমাৰ ব্ৰেকফাষ্টটো হৈ গ'ল। আৰু এইকেইদিন অৱশ্যে মোৰ ভিডিঅ'বিলাক বহুত ইৰেগুলাৰ হৈছে দেই। সেইকাৰণে ভাবিছোঁ এতিয়াৰ পৰা আকৌ ভালকৈ দিম ভিডিঅ'বিলাক। মানে ডেইলি এটাকৈ মই মিনি ভ্লগ দিম বুলি ভাবিছিলোঁ। এইটো মোৰ আচলতে নিউ ইয়েৰ ৰিজলিউশ্যন আছিলে, কিন্তু আধা কৰিয়ে ফেইল হৈ গ'ল। কেইদিনমানতে মোৰ আকৌ দেখিছেনে কিবাকিবি খেলি মেলিবিলাক হ'লে। আচলতে গীতম আৰু ভাৰ্গীৰ গা বেয়া আছিলে, আৰু মোৰ নিজৰো গা বেয়া আছিলে, আৰু কিন্তু ভাবিছোঁ নাই নহ'ব, এতিয়া আকৌ ষ্টাৰ্ট কৰি দিম।